নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ ঘোষণাক লৈ এতিয়া উৎফুল্লিত মুছলমান সমাজ। মছজিদৰ ইমাম আৰু মৌলানাক লৈ বিশেষ উপহাৰ এন চন্দ্ৰবাবু নাইডুৰ। এটা বিজেপিৰ নীতিৰ বিপৰীতে গৈ অন্ধ্ৰপ্ৰদেশৰ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। নতুন বছৰত সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এতিয়া এন চন্দ্ৰবাবু নাইডুৱে। 2025ৰ পৰা মছজিদৰ ইমাম মৌলানাই লাভ কৰিব এতিয়া 5,000 পৰা 10,000কৈ টকা। অন্ধ্ৰপ্ৰদেশ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। এটা ইমামক 10,000 আৰু মৌলানাক 5,000কৈ টকা দিব এইখন চৰকাৰে। এটা মছজিদৰ ইমাম মৌলানাৰ বাবে 90 কোটি টকা আবণ্টন কৰিছে চৰকাৰে। চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ সংখ্যালঘু দপ্তৰৰ এই ঘোষণা। এই ঘোষণাৰ পিছতেই এতিয়া আনন্দত উৎফুল্লিত অন্ধ্ৰপ্ৰদেশৰ মুছলমান সমাজ। নতুন বছৰত এতিয়া সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এন চন্দ্ৰবাবু নাইডুৱে। 2025ৰ পৰাই মছজিদৰ ইমাম মৌলানাই লাভ কৰিব এতিয়া 5,000 পৰা 10,000কৈ টকা। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ভাল খবৰ, এইবাৰ হিন্দু সাধু সন্যাসীৰ কাষত এতিয়া আজমল। হিন্দু মুছলমান পাহৰি মানৱ ধৰ্ম পালন কৰিছে আজমলে। এটা আজমলৰ পৰা সহায় লাভ কৰাৰ পিছতেই এতিয়া হিন্দু সাধুৱে ক'লে মিলা প্ৰীতিৰে থাকক হিন্দু মুছলমান। দিব লৈছে এটা ভাল খবৰ, হিন্দু মুছলমান পাহৰি এতিয়া মানৱ ধৰ্ম পালন কৰিছে আজমলে। হিন্দু সাধু সন্যাসীক এতিয়া সহায় কৰিছে আজমলে। এশৰ হিন্দু ধৰ্মাৱলী অসহায় পৰিয়ালৰ মাজত এতিয়া আজমলৰ কম্বল বিতৰণ। স্বামীহাৰা মহিলা, দিন হাজিৰা কৰা মহিলা পুৰুষৰ মাজত এতিয়া কম্বল বিতৰণ। হিন্দু মুছলমান নাচাই আজমলে দিলে এতিয়া সহায়ৰ হাত। আজমলৰ পৰা কম্বল লাভ কৰি সাধু সন্যাসীয়ে দিলে ধন্যবাদ। এতিয়া আজমলৰ মহানুভৱতা দেখি হিন্দু সাধুৱে ক'লে মিলা প্ৰীতিৰে থাকক এতিয়া হিন্দু মুছলমান। হুজাইত আজমলৰ উদ্যোগত এই কাৰ্যসূচী আৰম্ভ কৰিছে। এটা হিন্দু মুছলমান পাহৰি মানৱ ধৰ্ম পালন কৰিছে এতিয়া আজমলে। এটা হিন্দু সাধু সন্যাসীক সহায় কৰে আজমলে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। নতুন নিয়মেৰে আপুনিও কেনেকৈ লাভ কৰিব এতিয়া চৰকাৰী ঘৰ। সহজ পদ্ধতিৰে ঘৰ লাভৰ বাবে কৰিব পাৰিব আপোনালোকে আবেদন। চৰকাৰে দিব এতিয়া 1,30,000 পৰা 2,50,000 টকাকৈ। কোনে কেনেকৈ লাভ কৰিব এতিয়া চৰকাৰী ঘৰ, আমি আপোনালোকক সবিশেষ জনাই আছোঁ। দিব লৈছে এটা ভাল খবৰ, আহি গ'ল চৰকাৰী ঘৰৰ লাভৰ বাবে নতুন নিয়ম। নাথাকিব কেঁচা ঘৰ, আহি আছে চৰকাৰৰ PMAY 2.0 আঁচনি। এটা বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা লোকে পাব এতিয়া চৰকাৰী ঘৰ। ঘৰত বাহন থাকিলেও চৰকাৰে দিব আপোনাক এই চৰকাৰী ঘৰ। ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 পৰা 2,50,000 টকাকৈ দিব চৰকাৰে। এটা কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা। কেৱল গ্ৰাম্য অঞ্চলৰ লোকে নহয়, চহৰৰ দুখীয়া লোকেও পাব এতিয়া চৰকাৰী পকী ঘৰ। PMAY 2.0ৰ বাবে কেনেদৰে কৰিব আপোনালোকে আবেদন, আপোনালোকক সবিশেষ জনাই আছোঁ। আবেদনৰ বাবে লগ ইন কৰক PMAYMIS.gov.in-ত। এটা আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। আৰু আবেদনৰ বাবে লাগিব আধাৰ, পান কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য এতিয়া চৰকাৰৰ। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। আকাশত কেইবাপাক ঘূৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত এতিয়া যাত্ৰীবাহী বিমান। 42 যাত্ৰীৰ সৈতে শোকাব ঘটনা এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা ভয়ংকৰ খবৰ দিব ওলাইছোঁ। ভয়ংকৰ বিমান দুৰ্ঘটনাত 42জন যাত্ৰীৰ এটা মৃত্যু হয়। ঘন কুঁৱলীৰ বাবেই এতিয়া সংঘটিত হৈছিল বিমান দুৰ্ঘটনা। অৱতৰণৰ পূৰ্বেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বিমানখন। এটা দুৰ্ঘটনাত পতিত হোৱা পূৰ্বে কেইবাবাৰো বিমানবন্দৰৰ ওপৰেও উৰিছিল বিমানখন। এটা কাজাখস্তানত সংঘটিত হৈছে এই বিশ্ব কঁপোৱা বিমান দুৰ্ঘটনা। বিমানখনত 70তকৈ অধিক লোক থকা বুলি এটা চৰকাৰী সূত্ৰত প্ৰকাশ কৰে। এটা জৰুৰী অৱতৰণৰ অনুমতি বিচাৰি
পাইলটে যোগাযোগ কৰিছিল ট্ৰেফিক কণ্ট্ৰলক। ঘন কুঁৱলীৰ বাবে বিমানখনৰ যাত্ৰাপথ সলনি কৰিছিল এয়াৰ ট্ৰেফিক কণ্ট্ৰলে। বাকুৰ পৰা ৰাছিয়া চেচনিয়ালৈ গৈছিল বিমানখন। বুধবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন। এটা ভয়ংকৰ বিমান দুৰ্ঘটনাত 42জন যাত্ৰীৰ মৃত্যু হয়। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰীয়া পথৰ পৰা বাগৰি পৰিল বাহন। এটা ভয়ংকৰ দুৰ্ঘটনাত এটি শিশুসহ 5জনৰ থিতাতেই মৃত্যু হয়। এজন পুৰুষ, এটি শিশু আৰু 3গৰাকী মহিলাৰ কৰুণ মৃত্যু হয়। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত এটি শিশুসহ 5জনৰ থিতাতেই মৃত্যু হয়। পাহাৰীয়া পথৰ পৰা বাগৰিল এটা বাহন। এজন পুৰুষ, এটি শিশু আৰু 3গৰাকী মহিলাৰ কৰুণ মৃত্যু হয়। অৰুণাচল প্ৰদেশৰ টাৱাঙত শোকাবহ পথ দুৰ্ঘটনা। মঙলবাৰে সন্ধিয়া টাৱাঙৰ পৰা 25 কিলোমিটাৰ নিলগত এই ঘটনাটো সংঘটিত হয়। দুটি শিশুক আহত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। এটা স্থানীয় ৰাইজে শিশু দুটিক উদ্ধাৰ কৰি ভৰ্তি কৰে স্বাস্থ্য কেন্দ্ৰত। পুনৰ দেশ জোকাৰি যোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত এটি শিশুসহ 5জনৰ থিতাতেই মৃত্যু হয়।